বুধবাৰ মাৰ্ঘেৰিটা মহকুমা সমিতিৰ সাধাৰণ সভা ও প্ৰতিনিধি সভা সম্পন্ন। টাই আহোম যুৱ পৰিষদ অসম মাৰ্ঘেৰিটা সমিতিৰ সাধাৰণ সভা ও প্ৰতিনিধি সভাখনি আজি মাৰ্ঘেৰিটাৰ উন্নয়ন খণ্ডৰ সভাগৃহত অনুষ্ঠিত কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে টাইপাৰ মিণ্টু দেউতাই বৰুৱাই। সভাত মাৰ্ঘেৰিটাৰ মহকুমাৰ অন্তৰ্গত টাইপাৰ শাখা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। টাই আহোম যুৱ পৰিষদ অসম মাৰ্ঘেৰিটা মহকুমাৰ সমিতিৰ সাধাৰণ সভা ও প্ৰতিনিধি সভাখনিত লিবিয়ান বৰাক সভাপতি আৰু অৰূপ কোঁৱৰক সাধাৰণ সম্পাদক হিচাপে লৈ 33জনীয়া এখন নতুন সমিতিখন গঠন কৰা হয়। উক্ত অনুষ্ঠানত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে টাইপাৰ কেন্দ্ৰীয় সমিতি উপসভাপতি দুৰ্গা কোঁৱৰ, সহকাৰী সম্পাদক মনোৰঞ্জন গগৈ, প্ৰচাৰ সম্পাদক ৰাজীৱ বৰুৱা, মাৰ্ঘেৰিটা যুৱ সমাজকৰ্মী ৰূপম গগৈসহ জিলা সমিতিৰ বহুকেইগৰাকী বিষয়ববীয়া। মাৰ্ঘেৰিটাৰ পৰা কিষাণ লালুঙৰ ৰিপৰ্ট, টাইমছ 60 অসম। চৰাইদেউ অধিৱেশনলৈ যিহেতু আৰু বেছিদিন নাই, সেই ক্ষেত্ৰত কেন্দ্ৰীয় সমিতিয়ে আগবঢ়োৱা নিৰ্দেশনা আগবঢ়োৱা মতে আজি মাৰ্ঘেৰিটা মহকুমা সমিতিখন পুনৰ নিৰ্মাণ কৰা হয়। যিহেতু মাৰ্ঘেৰিটা সমষ্টিত যথেষ্ট সংখ্যক টাই আহোম মানুহ আছে, গতিকে তেখেতক লৈ আগবঢ়াৰ প্ৰতিশ্ৰুতি দিয়াৰ এখন কমিটিয়ে আগন্তুক অধিৱেশনত সহযোগিতা আগবঢ়াব। আমাৰ লগত এই আলোচনা আজি সমিতিখন পূৰ্ণাংগ কৰা হ'ল। কেইজনীয়া কমিটি গঠন কৰা হৈছে? আজি পূৰ্ণাংগ কমিটি 33জনীয়া হৈছে। 33জনীয়াৰ ভিতৰত আপোনাৰ স্থানীয় মাকমকিলা, উলুপ, লিডু, ডিগবৈ আৰু পেঙিৰ পৰা প্ৰতিনিধি আহিছিলে। সকলোৱে আজি কমিটিখনত অন্তৰ্ভুক্ত হৈছে। মহকুমা সমিতিখন গঠন কৰা হৈছে আৰু এই সমিতিয়ে যাতে আগন্তুক দিনলৈ জাতিৰ বাবে যাতে আৰু উন্নতভাৱে কাম কৰিব পাৰে, সেই কামনাৰে এই কমিটিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। টাই আহোম যুৱ পৰিষদ অসম টাইপাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি অসমত আমাৰ যিমান জিলা আৰু মহকুমা আছিল, আমি সকলো জিলা মহকুমাখন আমি নতুন সমিতি আমি গঠন কৰি আছিলোঁ। আজি সেই মৰ্মে আজি মাৰ্ঘেৰিটা মহকুমা সমিতিখন আমি আজি নৱীকৰণ কৰা হ'ল আৰু খুব আশাবাদী আৰু খুব আমি উৎসাহী। এই নতুন সমিতিখনে আমাৰ ৰাইজৰ স্বাৰ্থত বা জাতিটোৰ স্বাৰ্থত বা দেশৰ স্বাৰ্থত তেওঁলোকে মান পাতি যাব। আগন্তুক দিনত তেওঁলোকৰ নাম উজ্বলাবলৈ সক্ষম হওক। অসমৰ ৰাইজক তেওঁলোকে এখন সুস্থ আৰু সবল এখন সমিতি গঠনেৰে তেওঁলোকৰ যি দায়িত্ব থাকিব, কেন্দ্ৰীয় সমিতিৰ যি নিৰ্দেশনা থাকিব, তেওঁলোকে সুচাৰুৰূপে পালন কৰি তেওঁলোকৰ কাৰ্যকলাপবিলাক আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় হ'ব বুলি মই আশাবাদী।